পাঠ 1 কোনে? ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী। কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি। মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায়? আকাশ গ্ৰহোতা খনিকৰজনৰ কেতিয়াবা পালে চিনি, তেওঁক সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি? কবি নৱকান্ত। এতিয়া আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। প্ৰথম 1 নম্বৰ দিছে আলোচনা কৰোঁ আৰু লিখো আহা। ক নম্বৰ দিছে ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে? উত্তৰ ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে। খ নম্বৰ মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে আন কি কি সাজে? মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে চকী, মেজ ইত্যাদি সাজে। গ নম্বৰ কবিৰ দেউতাকে চোলাবোৰ ক'ৰ পৰা আনি দিয়ে? কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে। ঘ নম্বৰ আকাশ গ্ৰহোতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন? ঘ নম্বৰ ফুলবোৰক কোনে চোলা কিনি দিয়ে বুলি কবিয়ে সুধিলেহেঁতেন। ঙ নম্বৰ প্ৰশ্নৰ কবিয়ে আকাশ গ্ৰহোতা খনিকৰ বুলি কাক বুজাইছে? কবিয়ে আকাশ গ্ৰহোতাজনক খনিকৰ বুলি বুজাইছে। ছেকেণ্ডটো প্ৰশ্ন দিছে কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা গোল চিনটো পূৰোৱা। মানে কৈছে যোনবোৰ নেকি তোমালোকৰ কবিয়ে প্ৰশ্ন পোৱা নাই সেইবোৰত তোমালোকক গোল কৰি দিব কৈছে। এই গোলটো দিছে যে সেইটো পূৰ কৰি দিবলৈ কৈছে। প্ৰথমটো দিছে ধুনীয়া আকাশখন কোনে সাজে? কবিয়ে এই প্ৰশ্নটোৰ উত্তৰ পোৱা নাই, গতিকে আমি কি কৰি দিম? এইটো গোল কৰি দিম। ঠিক আছে। খ নম্বৰ দিছে চোলাবোৰ বজাৰৰ পৰা কোনে আনি দিয়ে? কবিয়ে এইটো উত্তৰ পাইছে, গতিকে আমি এইটো গোল কৰি নিদিওঁ। গ নম্বৰ দিছে ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে? কবিয়ে এইটো প্ৰশ্নৰ উত্তৰ পোৱা নাই, গতিকে আমি এইটো গোল কৰি দিম। ঘ নম্বৰ দিছে ফুলবোৰে ৰঙা নীলা চোলাবোৰ ক'ত পায়? কবিয়ে ইয়াৰ উত্তৰ পোৱা নাই, গতিকে আমি এইটোকো পূৰ কৰি দিম। ঙ দিছে আকাশ গ্ৰহোতা খনিকৰজন কোন? কবিয়ে ইয়াৰো উত্তৰ পোৱা নাই, গতিকে আমি এইটো প্ৰশ্নৰো গোল কৰি দিম। ফুলবোৰক চোলা কোনে কিনি দিয়ে? কবিয়ে ইয়াৰো উত্তৰ পোৱা নাই, গতিকে আমি এই প্ৰশ্নৰ গোল কৰি দিম। ভাষ্য অধ্যয়ন পঢ়ো আহা। ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী। ইয়াতে দিয়া আছে তোমাক মিস্ত্ৰী, নিৰস্ত্ৰ, ইস্ত্ৰী, শাস্ত্ৰ, বস্ত্ৰ, শাস্ত্ৰী, অস্ত্ৰ, স্ত্ৰী। আৰু ইয়াতে দিছে জানো আহা। মিস্ত্ৰী, মিস্ত্ৰীটো তোমালোকক কেনেকৈ তোমালোকক এইটো ভাঙনি কৰি দিছে চাবা। স যোগ ত যোগ ৰ। 4 নম্বৰ দিয়া আছে কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোৱা আহা। ইয়াত তোমালোকৰ একবচন আৰু বহুবচন, মানে একবচন হ'ল তোমাৰ এটা অনলি বুজোৱা বস্তু আৰু বহুবচন হ'ল এটাতকৈ অধিক বুজোৱা বস্তু। প্ৰথমটো দিয়া আছে চোলা, চোলা হ'লে কি হ'ব তোমালোকৰ? চোলাবোৰ। আৰু ছেকেণ্ড দিয়া আছে মেজ, মেজ হ'লে মেজবোৰ। চকী, চকীবোৰ। যদি অকল তোমালোকৰ এখন চকী থাকে তেনেহ'লে আমি কি বুলি ক'ম? চকী বুলি ক'ম। ঠিক তেনেকৈ যদি মেজ এখন থাকে সেইখন আমি কি বুলি ক'ম? এখন থাকিলে অকল মেজ বুলি ক'ম। যদি কেইবাখনো যদি থাকে আমি কি বুলি ক'ম? মেজবোৰ। তেনেধৰণে চকী, চকীবোৰ। ঘৰ, এটা যদি অকল ঘৰ থাকে তেনেহ'লে কি ক'ম? ঘৰ বুলি ক'ম। যদি বহুকেইটা যদি ঘৰ থাকে তেনেহ'লে আমি ক'ম ঘৰবোৰ। তৰা, তৰাবোৰ। ঠিক তেনেধৰণে তোমালোকক ইয়াত দিয়া আছে বহুবচনৰ ফুলবোৰ দিয়া আছে। আমি লিখিব লাগে একবচনত কি হ'ব? ফুল হ'ব। ঠিক তেনেধৰণে মোৰ যদি হয় একবচনত তেনেহ'লে আমি বহুবচনত কি লিখিম? আমাৰ লিখিম। 5 নম্বৰৰ প্ৰশ্নটো চাবা দেই। তলৰ বাক্য কেইশাৰীলৈ মন কৰোঁ আহা। প্ৰথমটো দিছে মিস্ত্ৰীয়ে ঘৰ সাজে, খনিকৰে আকাশ গ্ৰহে। মিস্ত্ৰীয়ে কি কৰে তোমালোকৰ? ঘৰ সাজে। আৰু খনিকৰে কি কৰে তোমালোকৰ?
আকাশ গ্ৰহে। ঠিক একেদৰে কি কি সাজে আৰু কি গ্ৰহে লিখো আহা। ল'ৰাবোৰে মেজি সাজে, সোণাৰীয়ে অলংকাৰ গঢ়ে, কহাৰে বাচন বৰ্তন গঢ়ে, ৰাইজে বাঁহৰ দলং সাজে। তোমাৰ কি হয়, ল'ৰাবোৰে মেজি সাজে, এইটো বস্তু কি হয়, মেজিটো তোমাৰ সাজিবহে পাৰে গঢ়িবতো নোৱাৰে ন। ঠিক তেনেধৰণে শিশুৱে বালিঘৰ কি কৰে, সাজে। আমি সৰুতে সকলোৱে খেলোঁ হয়নে, তোমালোকে খেলানে বাৰু? কুমাৰে মাটিৰ বাচন বৰ্তন গঢ়ে, মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গঢ়ে, উৎসৱৰ তোৰণ সাজে, টুকুৰা চৰায়ে বাঁহ সাজে। তোমালোকে টুকুৰা চৰাই বাঁহ সাজা দেখিছানে কেতিয়াবা? মাঘৰ বিহুত ভেলাঘৰ সাজে। নম্বৰ, আকাশ গঢ়োতা খনিকৰ জনক পদ্যশাৰীত গঢ়োতা শব্দটো কেনেদৰে গঠিত হৈছে চাওঁ আৰু তালিকাখন পূৰাও আহা। ইয়াত দিছে তোমালোকৰ গঢ়োতা গ ধৰে ৰ যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা গঢ়োতা। তেনেধৰণে লিখোতাটো আমি ভাঙনি কৰিব লাগিব। লত হস্যইকাৰে লি খ যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা লিখোতা। ঠিক তেনেধৰণে পঢ়োতা প ধৰে ৰ যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা পঢ়োতা। কৰোতা ক ৰ যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা। খাওঁতা খত আকাৰে খা যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা খাওঁতা। চাওঁতা প্ৰথম চত আকাৰে চা যোগ উ ওপৰ চন্দ্ৰবিন্দু দন্তীয়া তৎ আকাৰে টা। তুমি কোৱা আৰু শুনা এনেধৰণৰ শব্দ নিজৰ টোকা বহীত লিখা। তোমালোকে যোনকেইটা প্ৰশ্ন জানা বা তোমালোকে নিজে নিজে এই কবিতাটোৰ পৰা বাছি ল'বা আৰু লিখিবা। ৮ নম্বৰ দিছে, তলৰ পদ্যফাঁকিত আঁচ টনা শব্দসমূহৰ সলনি কৰি তোমাৰ নিজৰ শব্দৰে পূৰ কৰা। তোমালোকে ইয়াত দেখিছা যেনেধৰণে দিছে মোৰ চোলাবোৰ, তোমালোকে এইখিনি নিজৰ মনৰে এইখিনি তোমালোকে লিখিব পাৰিবা। যেনেধৰণে ইয়াত দিছে মোৰ চোলাবোৰ দিছে, তোমালোকে মোৰ পুতলাটো দিব পাৰিবা বা নিজৰ পেঞ্চিলডাল দিব পাৰিবা, নিজৰ খেলা বস্তু যি আছে সেইখিনি তোমালোকে ইয়াত দিব পাৰিবা। ইয়াতে যেনেকৈ দেউতা আছে তোমালোকে ইয়াত মা লিখিব পাৰিবা বা বাইদেউ লিখিব পাৰিবা, দাদা লিখিব পাৰিবা। ইয়াত তোমালোকে যেনেকৈ দিছে ফুলবোৰে বাৰু, তোমালোকে ইয়াত নিজৰ ইচ্ছাৰে যি পৰা নিজৰ আগ্ৰহেৰে এই খালী ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰিবা। ৯ নম্বৰ দিয়া আছে, তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত পিতৃ বুজাই শব্দবোৰ মিলোৱা। তোমালোকৰ ইয়াৰ প্ৰথমতে দিছে জোতা চিলোৱা। আমি জোতা চিলাবলৈ ক'লে যাম, মুচি ওচৰত যাম, তাৰপাছত আমি ক'ত দিলোঁ, এইটো আখৰটো দিলোঁ। প্ৰথমতে আমি ছবিটো দিছোঁ, তাৰপাছতে ক'লে আস্তানি দিছোঁ আখৰটোলৈ, মুচিটোলৈ। তাৰপাছত দিছে তোমালোকৰ ৰোগৰ চিকিৎসা কৰাবলৈ। আমি ৰোগৰ চিকিৎসা কৰাবলৈ ক'লে যাওঁ, চিকিৎসকৰ ওচৰলৈ যাওঁ। চিকিৎসক ক'ত আছে তোমালোকৰ? একেবাৰে ওপৰত আছে। চিকিৎসক এইফালৰ পৰা তোমাৰ আখৰটোৰ পৰা আমি পিকচাৰটোলৈ দিলোঁ, তাৰপাছতে আমি ক'লে দিছোঁ আখৰটোলৈ। নেক্সট দিছে কাপোৰ চিলাবলৈ। কাপোৰ চিলাবলৈ আমি ক'লে যাওঁ, দৰ্জীৰ ওচৰত যাওঁ। দৰ্জী ক'ত আছে? এইটো দৰ্জী। নেক্সট দিছে মাটিৰ পাত্ৰ গঢ়াবলৈ। মাটিৰ পাত্ৰ গঢ়াবলৈ আমি ক'ত যাওঁ? কুমাৰৰ ওচৰলৈ যাওঁ। কুমাৰটো তোমালোকৰ এইটো ইয়াত আস্তানি দিবা আৰু এইটো কুমাৰটো এইফালে লিখা আছে, গতিকে সেইটো কুমাৰটোত আমি আস্তানি দিছোঁ। বাঁহ কাঠৰ সামগ্ৰী সজাবলৈ। বাঁহ কাঠৰ আমি সজাবলৈ ক'লে যাওঁ আমি বাৰহৈ লৈ যাওঁ। গতিকে তোমালোকে এইখিনি ভালদৰে চাই মিলাই কৰি ল'বা। মই তোমালোকক যিমান পাৰোঁ ধুনীয়াকৈ আস্তানিখিনি দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। গতিকে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ কিতাপত আস্তানি ল'বা।